নমস্কাৰ কমপ্লিট আসাম হিষ্ট্ৰী থ্ৰু MCQ সিৰিজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ আমাৰ টপিক হৈছে অসম সাহিত্য সভা আৰু মই জুলনজ্যোতি হাজৰিকা ডাইৰেক্টৰ এণ্ড ফেকাল্টি ভাদ্ৰা আইচ একাডেমি। তো আজি আমাৰ ভিডিঅ'টোত আমি ডিছকাশ্যন কৰিম ৰিগাৰ্ডিং অসম সাহিত্য সভা আৰু লগতে আমি ইয়াত অসম সাহিত্য সভাৰ কিছুমান MCQ আমি লগতে ডিছকাশ্যন কৰিম। বাট MCQ ডিছকাশ্যন কৰাৰ আগতে আমি অলপমান চাই লওঁ, কেইটামান পইণ্ট আমি ষ্টাডি কৰি লওঁ ৰিগাৰ্ডিং আসাম সাহিত্য সভা। আৰু যদি এই ক্লাছটোৰ যদি আপোনালোকক PDF লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ আছে, ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি থোৱা আছে, আপোনালোকে সেই টেলিগ্ৰাম গ্ৰুপটো জইন কৰিব পাৰে আৰু ইয়াৰ PDF আপোনালোকে পাব পাৰে। তো আমি এতিয়া চাওঁ যিটো আমাৰ অসম সাহিত্য সভা আছে, এই অসম সাহিত্য সভা কেতিয়া এষ্টাব্লিছমেণ্ট কৰা হৈছিলে? ইন দ্য ইয়েৰ 1917ত। অসম সাহিত্য সভা এষ্টাব্লিছমেণ্টৰ আগতো কিছুমান অৰ্গেনাইজেশ্যন আছিলে, কিছুমান সংগঠন আছিলে, যি সংগঠনে অসমীয়া ভাষা, অসমীয়া লিটাৰেচাৰ আৰু অসমীয়া কালচাৰৰ কাৰণে কাম কৰি আছিলে। এই অসমীয়া কালচাৰ, অসমীয়া লিটাৰেচাৰ, অসমীয়া লেংগুৱেজৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰি আছিলে। আৰু তেনেকুৱা কিছুমান সংগঠন আছিলে যেনেকে যোৰহাট সৰ্বজনীন সভা, অসমীয়া ভাষা উন্নতি সাধনী সভা, অসম এছ'চিয়েশ্যন। আৰু লগতে ব্ৰেকেটত মই এই অৰ্গেনাইজেশ্যনবিলাক কেতিয়া এষ্টাব্লিছমেণ্ট হৈছিলে তাৰ ডেটো মই ইয়াত দি দিছোঁ। নেক্সট যদি মই চাওঁ অসম সাহিত্য সভাৰ ফাৰ্ষ্ট ছেশ্যন কেতিয়া হৈছিলে আৰু ক'ত হৈছিলে? অসম সাহিত্য সভাৰ ফাৰ্ষ্ট ছেশ্যন হৈছিলে 26 ডিচেম্বৰ 1917ত শিৱসাগৰত হৈছিলে, শিৱসাগৰৰ জেৰেঙা পথাৰত হৈছিলে। আৰু এই ছেশ্যনটোৰ ডেট ইজ ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আসাম সাহিত্য সভা কোন আছিলে? পদ্মনাথ গোহাঁই বৰুৱা। আৰু ইয়াৰ ফাৰ্ষ্ট ছেক্ৰেটেৰী কোন আছিলে? শৰৎ চন্দ্ৰ গোস্বামী। আৰু বৰ্তমান যদি মই চাবলৈ যাওঁ আমাৰ অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ ক'ত আছে? যোৰহাটত আছে। নেক্সট যদি মই চাওঁ, আপোনালোকে দেখা পাইছে, স্ক্ৰীনত দেখা পাইছে অসম সাহিত্য সভাৰ লগ' দেখা পাইছে। অসম সাহিত্য সভাৰ লগ'টো ডিজাইন কোনে কৰিছিলে? যুগল দাস, তেখেতে ডিজাইন কৰিছিলে। আৰু অসম সাহিত্য সভাৰ যিটো থিম ছং, সেইটো কি হয়? চিৰ চেনেহী মোৰ ভাষাৰ জননী। এই থিম ছংটো লিখিছিলে কোনে? কম্প'জ কোনে কৰিছিলে? মিত্ৰদেৱ মহন্তই কম্প'জ কৰিছিলে। অ'কে, তো আমি যিখিনি বস্তু পঢ়িলোঁ আৰু কেইটামান এক্সট্ৰা ইনফৰমেশ্যন লৈ পেলাই মই কেইটামান MCQ আজি লৈ পেলাই আহিছোঁ। তো ফাৰ্ষ্ট MCQটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আসাম সাহিত্য সভা? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব A, পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যনটো আমি চাওঁ, হুইচ অফ দ্য ফলোয়িং ইজ দ্য প্ৰিকাৰ্চাৰ অফ অসম সাহিত্য সভা? তো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? A, অসমীয়া ভাষা উন্নতি সাধনী সভা। নেক্সট কুৱেশ্যনটো আমি চাওঁ, মই লগ'ৰ কথা কৈছিলোঁ, দ্য লগ' অফ অসম সাহিত্য সভা ৱাজ ডিজাইন বাই, ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? B, ডেট ইজ যুগল দাস। নেক্সট কুৱেশ্যন যদি মই চাওঁ, হেডকোৱাৰ্টাৰ অফ অসম সাহিত্য সভা ইজ চিটুৱেটেড এট, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব C, যোৰহাট। নেক্সট কুৱেশ্যনটো আমি চাওঁ, ইন হুইচ ইয়েৰ ডক্টৰ ভূপেন হাজৰিকা বিকেম দ্য প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা? ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? 1993. দ্য থিম ছং অফ অসম সাহিত্য সভা ৱাজ মেড বাই, ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? আমি অলপ আগত ডিছকাশ্যন কৰিছিলোঁ, মিত্ৰদেৱ মহন্ত। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভা ৱাজ এষ্টাব্লিছড ইন দ্য ইয়েৰ, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব B, 1970. নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ছেশ্যন অফ অসম সাহিত্য সভা ৱাজ হেল্ড এট, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব শিৱসাগৰৰ জেৰেঙা পথাৰ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ছেক্ৰেটেৰী অফ অসম সাহিত্য সভা? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন A, ডেট ইজ শৰৎ চন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱা ৱাজ দ্য প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা ইন হুইচ অফ দ্য ফলোয়িং ছেশ্যন? অসম সাহিত্য সভাৰ কোনটো অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱা প্ৰেচিডেণ্ট আছিলে? তো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? 1924 গুৱাহাটী ছেশ্যনত। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ কোনটো অধিৱেশনত ডক্টৰ ভূপেন হাজৰিকা তেখেত সভাপতি আছিলে, প্ৰেচিডেণ্ট আছিলে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1993 শিৱসাগৰ। দ্য অফিচিয়েল জাৰ্নেল অফ অসম সাহিত্য সভা, ডেট ইজ
অসম সাহিত্য সভাৰ পত্ৰিকা was first published in the year, ইয়াৰ correct answer হ'ব option B 1927. Next, অসম সাহিত্য সভা পত্ৰিকাৰ ফাউণ্ডাৰ এডিটৰ কোন আছিলে? অপশ্যন এ চন্দ্ৰধৰ বৰুৱা কাৰেক্ট এনচাৰ। অ'কে, তো এইখিনি আমাৰ ইনফৰমেশ্যন আছিলে, এইখিনি এটা সৰু ভিডিঅ' আছিলে ৰিগাৰ্ডিং অসম সাহিত্য সভা। মই আকৌ কৈছোঁ, যদি আপোনালোকক এই ভিডিঅ'টোৰ PDF লাগে, ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দি থোৱা আছে, তাত জইন কৰি পেলাই আপোনালোকে এই PDFটো উপভোগ কৰিব পাৰে, ল'ব পাৰে। অ'কে, ধন্যবাদ।